অনুসন্ধানৰ বাটে বাটে পম খেদি প্ৰফুল্ল ভ্লগছ উপস্থিত হৈছোঁ কোকৰাঝাৰ মহামায়া তীৰ্থভূমি। এই মহামায়াত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ লগত সহযাত্ৰী যথেষ্ট সংখ্যক আছে। মই দেখুৱাইছোঁ একাদিক্ৰমে এইসকল সহযাত্ৰীয়ে মহামায়ালৈ প্ৰৱেশ কৰিব। পদপথেৰে আগুৱাই যোৱা হৈছে মহামায়ালৈ। যথেষ্ট সংখ্যক যাত্ৰীৰ ভিৰ। এই পদপথেৰে উঠি গৈ মহামায়াৰ ওপৰ অংশ দেখিবলৈ পোৱা যায়। পাহাৰখনৰ ওপৰভাগতে এটি শিলৰ ওপৰতে পোৱা গৈছে বীৰ হনুমান। ইতিমধ্যে ওপৰ ভাগলৈ মই উঠি গৈয়ে আছোঁ। মহামায়াৰ মূল দেৱালৰ পৰা ওপৰ ভাগলৈ কমেও 100 মিটাৰ ওপৰতে আছে আন এটি মন্দিৰ। এতিয়া মই সেই মন্দিৰ ভাগলৈ গৈ আছোঁ। মহামায়াৰ মূল দেৱালৰ পৰা উঠি আহি 100 মিটাৰ দূৰত্বত আছে দেৱী দুৰ্গাৰ থান। দেৱীৰ নামত ময়ো এটি ফুট ল'বলৈ আগবাঢ়িলোঁ। ইতিমধ্যে মূল দেৱালয়খনৰ ভিতৰত মই ইতিমধ্যে প্ৰৱেশ কৰি গৈ আছোঁ। এই হৈছে মহামায়া। কোনো সদাশয় ভক্তৰ যদি মনৰ কামনা পূৰ্ণ কৰিবৰ বাবে ইচ্ছা আছে তেনেহ'লে মহামায়ালৈ আহক আৰু আশীৰ্বাদ গ্ৰহণ কৰক। ময়ো এটি ঈশ্বৰৰ নামত আশীষ বিচাৰি মহামায়ালৈ আহিলোঁ আৰু আমাৰ পুৰোহিতগৰাকীয়ে মোক এতিয়া আশীৰ্বাদ দিব। মহামায়া তোমাৰ চৰণত এই ভক্তই তোমাৰ ওচৰত যথাসম্ভৱ এই পূজাভাগ কৰিছে। এই পূজাভাগ তুমি নিজ গুণে সন্তুষ্ট হৈ এই ভক্তক কৃপাময় দৃষ্টি প্ৰদান কৰি বহুকাল ৰক্ষা কৰক। সৰ্বমংগল মংগলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্কাৰ। মহামায়াৰ পৰা এই পথটিৰে তললৈ নামি যোৱা হয়। তীৰ্থনগৰী মহামায়াৰ পদপথেৰে আন এটি মন্দিৰলৈ। শ্ৰী শ্ৰী মহামায়া স্নানৰ ঘাট মন্দিৰ। এইটো মুখ্য দুৱাৰ হয়।
শ্ৰী শ্ৰী মা মনসা মন্দিৰ এইটো হৈছে ব্ৰহ্মা মন্দিৰ এইটো বাথ মন্দিৰ হয় এই বাথ মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যোৱা এটি পদপথ আছে আৰু এইটোৰে ওলাই গৈ এটি নদী পোৱা যায় ভিডিওটো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰফুল্ল ফ্লেক্স এছামিজ থ্যাংক ইউ